স্বাগতম জনাইছো জিএন নেটৱৰ্কলৈ। নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি মই এই ভিডিঅ'টি আপোনালোকৰ ওচৰলৈ লৈ আহিছো মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ জীৱনটো কিদৰে পাৰ হ'ব, জীৱনটো কেনেকুৱা হ'ব, জীৱনটো কেতিয়া সুখ দুখ হ'ব, কেনেধৰণৰ পাৰ হ'ব, লগতে আপোনালোক কেৰিয়াৰৰ বিষয়ে সেই সকলোবোৰ জনাই লৈ আহিছো মিথুন ৰাশি জাতক জাতিকাসকলৰ বিষয়ে। ক আৰু দ্বিতীয় স্ব আৰু কৰ প্ৰথম আখৰ, যিসকল ব্যক্তি প্ৰথম আখৰ দ্বিতীয় স্ব আৰু ক তেওঁলোকৰ ব্যক্তিত্বৰ জীৱন সম্পৰ্কে জনাবলৈ লৈছো আজি এই ভিডিঅ'টি। বন্ধুসকল, আপুনি যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটিলৈ আহিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আপুনি যদি এই ভিডিঅ'টি চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বেয়া পালে ডিছলাইক কৰিব, আকৌ কমেণ্ট কৰি জনাব। তেনেহ'লে পলম নকৰি আহক আজি আমি জানো মিথুন ৰাশি ক আৰু দ্বিতীয় স্ব ৰাশি যিসকল ব্যক্তিৰ নামৰ প্ৰথম আখৰ তেওঁলোকৰ জীৱনটো কিদৰে পাৰ হয় সেই বিষয়ে জনাবলৈ ওলাইছো। আপোনালোক চিৰকালে ভাবুক, অনুভূতি প্ৰবণ, উদাৰ আৰু অদূৰদৰ্শী। আপুনি প্ৰায় শত্ৰুৰ দ্বাৰা পীড়িত হ'ব পাৰে। উপাৰ্জন অনুপাতে খৰচ মাত্ৰাধিক কৰে। আপুনি অতিশয় সপোনবিলাসী। কাল্পনিক জগতত আপুনি খুবেই প্ৰিয়। লগতে আপোনালোকক মানুহে কিছু কাৰণত বিশ্বাস কৰিবলৈ হয়তো টান পৰে, গতিকে আপোনালোকে সদায় সত্য কথা ক'বলৈ বা সত্য পথত চলিবলৈ চেষ্টা কৰিব লাগে। আপোনালোকে অন্য লোকক সদায় ভাল পায়। সামাজিক কাম কাজৰ ক্ষেত্ৰত আপোনালোক আগবঢ়া। লগতে পৰিয়ালৰ উন্নতি হয়, সিদ্ধান্ত সঠিক লয়, মান যশ আপোনালোকৰ বৃদ্ধি পায়। সমাজত আপোনালোকক মান যশ দিবলৈ চেষ্টা কৰে। আপোনালোকে সঠিক সিদ্ধান্ত অনুযায়ী সেইবোৰ ল'বৰ বাবে চেষ্টা কৰিব লাগে। আপোনালোক সদায় সফল ব্যক্তি হয়। লগতে আপোনালোকৰ খং কিছু পৰিমাণে কম, যদিও যেতিয়া খং উঠে অলপ কিছু বেছি পৰিমাণে হয়, গতিকে আপোনালোকে নিজকে কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিব লাগে। পৰিশ্ৰম কৰে, কোনো ক্ষেত্ৰত আপোনালোকে এলাহ ভাৱো প্ৰদান কৰে। স্বাভিমানী হয়, নিজকে অভিমান কৰাৰ বাবে কিছুমান কৰ্ম আপোনালোকৰ পৰি ৰৈ যায়, যাৰ বাবে আপোনালোকে সফল হ'বলৈ কিছু টান হৈ পৰে। লগতে আপোনালোকে আনক সহজে বিশ্বাস কৰি লয়, কেতিয়াবা বিশ্বাস কৰি নলয়। এনে ক্ষেত্ৰত আপোনালোকৰ কি হয়, যাক বিশ্বাস কৰিব লাগে তাক আপোনালোকে বিশ্বাস কৰি নলয় আৰু যাক কৰিব নালাগে তাক কৰি লয়, যাৰ বাবে আপোনালোকৰ জীৱনত বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব পাৰে বা সন্মুখীন হয়। আপোনালোকৰ কথা কোৱাত কিছু ৰস কম, যাৰ বাবে মানুহে আপোনালোকক কিছু খং কৰে। পৰিশ্ৰম কৰা, আপোনালোক সদায় পৰিশ্ৰমী ব্যক্তি হয়, যাৰ বাবে জীৱনটোত সফল হৈ পৰে আৰু আপোনালোক সদায় পৰিশ্ৰমী হ'বৰ বাবে চেষ্টা কৰে, যাৰ বাবে সকলোৱে ভাল পায়। লগতে সমাজত আপোনালোকৰ জনপ্ৰিয়তা আছে যদিও মানুহে আপোনালোকক কিছু পৰিমাণে জনপ্ৰিয় নেতৃত্ব দিব নোখোজে, যাৰ বাবে আপোনালোকে সদায় নেতৃত্বৰ কামবোৰ কৰি যাব লাগে আৰু সমাজত জনপ্ৰিয় হ'ব পাৰিব। আপোনালোক যদি সত্যবাদী হয়, নেতৃত্বৰ ক্ষেত্ৰতো কিছু সতৰ্কতাৰে আপোনালোকে অৱলম্বন কৰিব। প্ৰেম আৰু বুদ্ধি আপোনালোক উপস্থিত বুদ্ধি আছে। আৰ্তজনক সহায় কৰাৰ ক্ষেত্ৰত আপোনালোকে সতৰ্ক হ'ব। এনেধৰণৰ কিছু আপোনালোকে আৰ্তজনক সহায় কৰাৰ ফলত কেতিয়াবা আপোনালোকে ভণ্ড ব্যক্তিৰো সন্মুখীন হ'ব পাৰে, প্ৰবঞ্চকৰ সন্মুখীন হ'ব পাৰে। প্ৰেমক বিশ্বাস কৰে, বুদ্ধি আপোনালোকৰ সদায় বৃদ্ধি হৈ যাই থাকে। চিন্তাশীল ব্যক্তিত্বৰ আপোনালোক গৰাকী হয়। লগতে এতিয়া জনাবলৈ ওলাইছো কিছু থোৰতে কি হ'ব জীৱনটো। বৰ্তমান সময়ত আপোনালোকে সদায় সুফল লাভ কৰে। প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ সদায় সফল হয়, বিদেশ যাত্ৰাৰো সুযোগ হয়। লগতে আপোনালোকৰ আৰ্থিক দিশৰ ক্ষেত্ৰত শুভ বুলিব নোৱাৰি। যিমান আয় হয় তাতকৈ ব্যয় বেছি হয়, সঞ্চয় কম হয়। যিকোনো ব্যৱসায় নামোৱাৰ পূৰ্বে আপোনালোক সতৰ্ক হ'ব। যান বাহন কৰ যোগ থাকে। ভূমি আদি ক্ৰয়ৰ ক্ষেত্ৰত সাৱধান হ'ব। ৰাজনীতিবিদ, শিল্পী তথা সমাজকৰ্মীসকলে সফলতা অৰ্জন কৰে। অহেতুক
দুশ্চিন্তাৰ পৰা আঁতৰি থাকিব লাগে আত্মীয় স্বজনৰ পৰা সদায় সদ্ভাৱ বজাই ৰাখিবলৈ চেষ্টা কৰক বিবাহ যোগাযোগত শুভ ফল লাভ হ'ব প্ৰেম সাময়িক অশান্তি হতাশা হয় বন্ধু বান্ধৱৰ সহায় সহযোগিতা লাভ কৰিব ৰাষ্ট্ৰীয় ক্ষেত্ৰত আপোনালোকে বিশেষ ব্যক্তিৰ সহায় সহযোগিতা লাভ কৰিব শুভ বাৰ সোমবাৰ বৃহস্পতিবাৰ শুভ বৰ্ণ বগা শুভ ধাতু ৰূপ শুভ ৰত্ন চন্দ্ৰকান্তমণি আৰু আপোনালোকৰ জীৱনটি এইদৰে সদায় সুখময় হওক তাৰে কামনাৰে GN নেটৱৰ্ক